সঁচাকৈ প্ৰথমে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই পোনপ্ৰথমেই ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ অসম চৰকাৰ আৰু শিক্ষা বিভাগক। আচলতে আমাৰ দৰে এটা পিছপৰা অঞ্চলৰ এটা অনুষ্ঠান প্ৰাথমিক বিদ্যালয় এখন, তো এই বিদ্যালয়ৰ যিখিনি কাম কাজ আমি বিদ্যালয় পৰিয়াল হিচাপে আমি সামগ্ৰিকভাৱে কৰি আহিছোঁ। এইখিনি স্বীকৃতি দি তেওঁলোকে যি কৃতিত্ব প্ৰদান কৰিলে, সন্মান প্ৰদান কৰিলে, মই তেওঁলোকলৈ পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আজি যি পৰিৱেশ, আজি এই পৰিৱেশ সঁচাকৈয়ে মই ভাষাহীন হৈ পৰিছোঁ। গাঁওখনৰ গ্ৰামাঞ্চলৰ আবাল বৃদ্ধ বনিতাৰ পৰা আচলতে এই পৰিৱেশটোৰ কাৰণে অহৰহ আমি প্ৰচেষ্টা কৰি আছিলোঁ যে আমি কেনেকৈ বিদ্যালয় এখনে আচলতে বিদ্যালয় সমাজখন বিদ্যালয়ৰ ওচৰলৈ নাহে, বিদ্যালয় আমি সমাজৰ ওচৰলৈ যাব লাগে। আমি আচলতে বিদ্যালয়খন সমাজৰ ওচৰলৈ হয়তো চাগে অকণমান তেওঁলোকৰ অন্তৰ ওচৰত যাব পাৰিছিলোঁ কাৰণে আজি এই সুযোগতে তেওঁলোকে আমাৰ ওচৰত আহি আমাৰ লগত আজি সহযোগিতা কৰি আমাক ইমানখিনি শুভাশীষ আশীৰ্বাদ দিয়াৰ বাবে মই পোনপ্ৰথমেই বিদ্যালয় কৰ্তৃপক্ষৰ হৈ সমগ্ৰ গাঁওবাসী, মোৰ ছাত্ৰ ছাত্ৰীসকল, মোৰ সহকৰ্মী ৰন্ধন কৰ্মীৰ পৰা আদি কৰি আৰু মোৰ যিসকল শুভচিন্তক চাবুৱা বৃহৎ অঞ্চলৰ চাবুৱা শুভচিন্তকসকল আছে, সকলো লোকে মই আপোনালোকৰ যোগেদিয়ে মোৰ ভক্তিভৰা সেৱা আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। দায়িত্ব আগতকৈ বাঢ়িলে। মই যোৱা 23 বৰ্ষত জিলা কৃতি শিক্ষকৰ বঁটা যেতিয়া পাইছিলোঁ তেতিয়াই মই এটা পণ লৈছিলোঁ যে হয়, মই মোৰ প্ৰতি বিভাগৰ যি এটা মোৰ দৃষ্টি আছে, সেই দৃষ্টিত যাতে মই সদায় থাকিব পাৰোঁ আৰু নিজৰ কৰ্ম আচলতে শিক্ষকতাটোৰ জীৱনটোক মোৰ দেউতা এজন শিক্ষকতা আছিলে আৰু শিক্ষকৰ বৃত্তি হিচাপে নলৈ মই সেৱা হিচাপে গ্ৰহণ কৰি মানুহৰ জীৱনৰ বাবে আচলতে ল'ৰা ছোৱালীসকলক ভৱিষ্যত জীৱনত যাতে তেওঁলোকে যাতে নিপুণ হিচাপে দেশৰ বিকাশত যাতে সদায় অৰিহণা যোগাই যাব পাৰে, তাৰ কাৰণে অহৰহ প্ৰচেষ্টা কৰি আহিছোঁ। আমাৰ আচলতে আমি তেনেকুৱা ব্যক্তি নহয় যে বহুত কিবা কিবি কৰিব পাৰোঁ, মনলৈ অহা কল্পনাবিলাক আমি আচলতে প্ৰক্ৰিয়াৰ মাজেদি যদি কৰি যাব পাৰোঁ, আমাৰ ছাত্ৰ ছাত্ৰীসকলক আমাৰ পিছপৰা অনুষ্ঠানটোক যাতে অঞ্চলটোক যাতে আমি সমগ্ৰ ভাৰতবৰ্ষত যাতে বিকশাই তুলিবৰ কাৰণে অহৰহ প্ৰয়াস কৰিছোঁ। আৰু আজি এই কৃতিত্ব, আজি এই সন্মানে মোক আৰু গুৰু দায়িত্ব বহন কৰিছে আৰু মই সমাজৰ লগত অংগাংগীনভাৱে মিলিত হৈ আপোনালোকৰ সহযোগত যাতে বিদ্যালয়খনক এক বিশ্ব দৰবাৰত বা অসমখনৰ এখন উজ্জ্বল নক্ষত্ৰ হিচাপে গঢ়ি তুলিব পাৰোঁ, আপোনালোকৰ সহায় সহযোগিতা কামনা কৰিছোঁ। কৃতিত্ব মই প্ৰথমেই এইখন গাঁৱৰ জনগণক দিছোঁ, আবাল বৃদ্ধ বনিতাৰ পৰা। তাৰপিছত মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকলক, যিসকলৰ অবিহনে হয়তো মই শিক্ষকৰ দৰে এই মহান সেৱাত ব্ৰতী হ'ব নোৱাৰিলোহেঁতেন। ছাত্ৰ ছাত্ৰীসকল আচলতে ইয়াত এটা সময়ত বহুত পিছপৰা এটা অঞ্চল আছিলে। ইয়াত বহুতো ছাত্ৰ ছাত্ৰী বিদ্যালয় নহাকৈ বা বিদ্যালয় বহিৰ্ভূত হিচাপে আছিলে। আমি আহিলৈ ইয়াত জ্যেষ্ঠ শিক্ষকসকলৰ সহযোগত, মোৰ বিশেষকৈ বেলি বাইদেউ, বৰ্ণালী বাইদেউহঁতৰ সহযোগত আচলতে আমি ইয়াত একেবাৰে স্কুল নোযোৱা ছাত্ৰ ছাত্ৰীৰ সংখ্যা নীল কৰি ইয়াত আমি এটা পৰিৱেশ সৃষ্টি কৰিবলৈ ল'লোঁ। তাৰ লগে লগে তেওঁলোকক আকৃষ্ট কৰিব পৰাকৈ বিদ্যালয়খনৰ বিভিন্ন ধৰণৰ কাৰ্যসমূহ কৰি গৈছোঁ আৰু এইসমূহৰ যোগেদি গাঁওখনে যিধৰণে আমাক সহায় সহযোগিতা কৰিছে, মই পুনৰবাৰ গাঁওবাসী ৰাইজক মই পুনৰবাৰ ধন্যবাদ ভক্তিভৰা সেৱা নিবেদন কৰিছোঁ। অদূৰ ভৱিষ্যতলৈ যাতে আমাৰ যাতে গঠনমূলক সমালোচনা, আমাৰো ভুল হৈ যাব পাৰে, ভুলখিনি শুধৰাই লৈ আমাক যাতে নিজৰ বুলি এজন নিজৰ পুত্ৰ বুলি লৈ এই বিদ্যালয়খনক যাতে সৰ্বাংগীন দিশত যাতে আমি আগুৱাই নিব পাৰোঁ, তাকে কামনা কৰিছোঁ। আৰু মোৰ আহ্বান জনাইছোঁ মোৰ এই অঞ্চলৰ প্ৰতি, মোৰ শুভচিন্তকসকলৰ প্ৰতি, গঠনমূলক সমালোচনা যাতে আমাৰ সদায় চকু ৰাখি আমাৰ এই অনুষ্ঠানটো সদায় যাতে সজীৱ কৰি ৰাখিব পাৰোঁ। মানে আমি আজি 3 দিনমান আমাৰ মানে 3 তাৰিখৰ পৰা যেতিয়াৰ পৰা ৰিজাল্ট ডিক্লেয়াৰ হ'ল, আমাৰ টোপনি নাই ক'ব পাৰি আৰু মানে গোটেই ৰাতি শুব নোৱাৰি, মানে ফূৰ্তিত শুব নোৱাৰিছোঁ। মানে ফূৰ্তিত আমাৰ এটা মানে ভাষাৰে বুজাব নোৱাৰোঁ, এইটো ক'লোঁ নহয় মই একদম মানে আমাৰ ইমানেই আমিতো যোৱা 2 ৰাতিটো আমি তেজপুৰ গ'লোঁ আহিলোঁ, তাৰপিছত আজি ৰাতিপুৱা আমি 2:30 বজাত আহি পাইছিলোঁহে, আকৌ স্কুললৈ আহি পালোঁ আৰু বহুত ভাল লাগিছে। আৰু ছাৰে মানে যিমান কষ্ট কৰে স্কুলৰ কাৰণে, যিমান কৰে মানে সেইকাৰণে মানে ছাৰে মানে যোগ্য মানে ছাৰে পাবই লাগে মানে। আমি এইটো অকল মই বুলি আমি চবেই সেইটোৱে ভাবোঁ মানে ছাৰে পাব লাগে, ছাৰে আৰু আগবাঢ়ি যাওক আৰু সন্মান পাওক। আৰু সন্মান পোৱাৰ লগে লগে মই এটাই কথা আৰু কৈছোঁ, মানে ছাকচেছ ইজ নট আ ডেষ্টিনেশ্যন বুলি কয়, হয়নে নহয়, ইটছ আ জাৰ্ণি। আমি ছাৰে আজি এইটো পোৱাৰ লগে লগে তেওঁৰ দায়িত্বটো বহুত বাঢ়িলে কিন্তু, হয়নে? আপোনালোকে দেখি আছে মানুহে মানে ৰাইজে কিমান মানে ছাৰৰ পৰা আশা কৰিছে। সেইকাৰণে মই ভাবিছোঁ ছাৰৰ দায়িত্ব আৰু বাঢ়িলে, লগতে আমাৰ দায়িত্ব আৰু বেছি বাঢ়িলে। ৰাইজে আমাৰ পৰা ইমান আশা কৰিছে, আমি আমাৰ ফালৰ পৰা যিমান পাৰোঁ আমি ভাল কৰি যাম আৰু আমি সদায় ভাল কৰিবলৈ চেষ্টা কৰি আছোঁ। ইয়াতকৈ আৰু ভাল হ'বলৈ চেষ্টা কৰিম বুলিয়ে ভাল লাগিছে। মই মানে প্ৰকাশ কৰিব পৰা নাই, খুবেই ভাল লাগিছে। আমাৰ বিদ্যালয়খনৰ কাৰণে, আমাৰ গাঁওখনৰ কাৰণে, আমাৰ ব্লকটোৰ কাৰণে, আমাৰ জিলাখনৰ কাৰণে এটা খুব আনন্দৰ মুহূৰ্ত, খুব ভাল দিন। ছাৰৰ আদৰ্শ সদায় অনুকৰণীয়। ছাৰ আৰু আগবাঢ়ি যাওক, আমাৰ সমাজখনৰ কাৰণে, আমাৰ বিদ্যালয়খনৰ কাৰণে কাম কৰক। আমি সদায় ছাৰৰ লগত আছোঁ আৰু আগুৱাই যাবলৈ চেষ্টা কৰিম ছাৰৰ লগত। মানে আমি পানীতোলা শিক্ষাখণ্ডৰ পৰা মই আজি শুভেচ্ছা দিওঁ বুলি ছাৰলৈ আহিলোঁ।
মানে ছাৰে অসমৰ ভিতৰত আমাৰ পানীতোলা ব্লক তথা আমাৰ ডিব্ৰুগড় জিলালৈ যি গৌৰৱ কঢ়িয়াই আহিলে মই ভাষাৰে প্ৰকাশ কৰিব নোৱাৰোঁ আৰু ছাৰে জিলা কৃতি শিক্ষকৰ বঁটাও পাইছিলে আজি 2 বছৰৰ আগতে ছাৰে ডিজাৰ্ভ কৰে ছাৰে সঁচাকৈ স্কুলখনৰ কাৰণে বহুত কৰিছে আৰু আমাৰ এই ক্ষেত্ৰত আমাৰ ছাৰে আমাৰ জিলা শিক্ষা বিষয়া তথা আমাৰ খণ্ড শিক্ষা বিষয়াৰ নেতৃত্বত যিখিনি আমি কৰিব লাগে ছাৰে সকলোখিনি নিয়াৰিকৈ কৰি গৈছিলে আৰু ছাৰে এই সমাজৰ কাৰণে এই গাঁৱৰ কাৰণে যিমানখিনি কৰিলে তাৰ বাবে তেওঁ এইটো একদম প্ৰাপ্য তেওঁ ডিজাৰ্ভ কৰে আৰু তাৰ বাবে মই ছাৰকো অভিনন্দন জনাইছোঁ